এই যোগ দিৱস পালন কৰা হৈছে। সমান্তৰালকৈ মই বৰ্তমান উপস্থিত আছোঁ বিলাসীপাৰাৰ যি যোগ দিৱস কাৰ্যসূচী 14 নম্বৰ ৱাৰ্ড শিৱ মন্দিৰ প্ৰাংগণত যোগ দিৱস কাৰ্যসূচী পালন কৰা হৈছে। মই বৰ্তমান তাত উপস্থিত আছোঁ আৰু মই কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম যে আজি একাদশ আন্তৰ্জাতিক যোগ দিৱস, এই যোগ দিৱস প্ৰান্তে প্ৰান্তে ভাৰত তথা বিশ্বৰ প্ৰান্তে প্ৰান্তে এই যোগ দিৱস পালন কৰা হৈছে। সমান্তৰালকৈ বিলাসীপাৰাতো এই আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হৈছে। সেই দৃশ্য মই ND24 দৰ্শকক দেখুৱাবলৈ যত্ন কৰিছোঁ যে এনেদৰে ৰাতিপুৱাৰ পৰা বিভিন্ন প্ৰান্তে প্ৰান্তে এইদৰে যোগ দিৱস পালন কৰা হৈছে। সমান্তৰালকৈ বিলাসীপাৰা চহৰৰ যি 14 নম্বৰ ৱাৰ্ড শিৱ মন্দিৰ প্ৰাংগণ, এই শিৱ মন্দিৰ প্ৰাংগণত একাদশ আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হৈছে। সেই দৃশ্য আমি দেখুৱাইছোঁ। এইদৰে পুৰুষ মহিলা যুৱক যুৱতী ৰাতিপুৱাৰ পৰা এনেদৰে এই আন্তৰ্জাতিক যোগ দিৱসত অংশগ্ৰহণ কৰিছে। তাৰ দৃশ্য আমি দেখুৱাইছোঁ ND24 দৰ্শকক যে এটা কথাই কৈছে যে স্বাস্থ্যই সম্পদ আৰু স্বাস্থ্যই ভাল থাকিলে দেহ মন সকলো ভাল থাকে। তাৰে যে এক উদাহৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি সমগ্ৰ ভাৰতবৰ্ষতে এই যোগ দিৱস পালন কৰা হৈছে। মই এই পৰিৱেশ দেখুৱাইছোঁ আৰু পৰিৱেশ দেখুওৱাৰ লগে লগে এই যি শিৱ মন্দিৰ প্ৰাংগণ, এই শিৱ মন্দিৰ প্ৰাংগণত যোগ দিৱস কাৰ্যসূচীত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন বিষয়ববীয়া ইয়াত উপস্থিত আছে আৰু সমান্তৰালকৈ ইয়াত দেখা গৈছে যে বিলাসীপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক ডক্টৰ অশোক কুমাৰ সিংহে ইয়াত উপস্থিত আছে। বিজেপিৰ কেইবাগৰাকীও নেতা উপস্থিত আছে। KAC কাৰ্যবাহী সদস্য পাৰিষদ উপস্থিত আছে আৰু বিভিন্ন ধৰণৰ ইয়াত পুৰুষ মহিলা উভয়ে ইয়াত আহি উপস্থিত হৈছে। মই পোনে পোনে কিছু কথা শুনিবলৈ মই যত্ন কৰিম। আমাৰ মাজত উপস্থিত আছে প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ বেচা নিগমৰ অধ্যক্ষ ডক্টৰ অশোক কুমাৰ সিংহে। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ এই আন্তৰ্জাতিক যোগ দিৱসত। কি জনাব আচলতে এই যোগ দিৱসৰ কাৰ্যসূচী আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত এই যোগ দিৱস পালন কৰা হৈছে? সমগ্র ভারত নহয়, সমগ্র বিশ্বতে প্রায় 175খন কান্ট্রিত আজি যোগ দিবস হিসাবে আন্তঃরাষ্ট্রীয় যোগ দিবস হিসাবে পালন করা হয়েছে। সবে জানে যে মানুষ সুস্থ থাকিলেহে দেশৰ ডেভেলপমেন্ট কৰিব পাৰিব। এই কথাটো মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপলব্ধি কৰি এতিয়া বিশ্বত পটলত যিটো ৰাখিলে যে আমি যোগটো কৰা উচিত, সারা বিশ্বই মানি ল'লে যোগ কৰিলে কি হয় বহু ৰোগৰ পৰা আমি নিদান পাব পাৰোঁ। নিয়মিত যোগ কৰাটো খালি আজিৰ দিনটো যে যোগ দিৱস হিচাপত আমি পালন কৰিলোঁ, যোগ কৰিলোঁ দেখালোঁ, ফটোকপি ল'লোঁ, এইটো নহয়। যোগটো ৰেগুলাৰ কৰিব লাগে। ইয়াৰ প্ৰেৰণাৰ কাৰণে এনেকুৱা যোগ দিৱস পালন কৰা হয়। যোগ দিৱসত মানুহ সুস্থ কৰিব পাৰিব। সুস্থ হ'লেই দেশখন সুস্থ হ'ব, জাগাখন সুস্থ হ'ব, তেতিয়া এই ডেভেলপমেণ্টৰ কামবিলাক ভালভাৱে হ'ব। হয়, দেখা গৈছে যে ইতিমধ্যে ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে বিজেপি নেতৃত্বাধীন চৰকাৰখনে তথা যোগৰ জৰিয়তে যি স্বাস্থ্যৰ সম্পদ, এই যিটো বাৰ্তা, সেই বাৰ্তা প্ৰেৰণ কৰি ওলাইছে। যুৱক যুৱতীৰ কেনেধৰণৰ উৎসাহ উদ্দীপনা? খুব ভাল উৎসৱ। আজিকালি আমি আমাৰ বয়সীয়া মানুহবিলাক কৰিব টান পাওঁ, কিন্তু যুৱক যুৱতীসকলে নিজে ৰেগুলাৰ যোগ কৰি আছে। এইটো বহুত প্ৰভাৱ পৰিছে। আপোনালোকে দেখিছে এই মহিলাকেইটা দেখি আছে, এই আমাৰ বেলেগৰ কথা বাদ দিয়ে বিলাসী সকলে এক্সপাৰ্ট, কিন্তু সকলে নিজে নিজৰ ঘৰত যোগ কৰি আছে। এইকাৰণে সুস্থ হৈ আছে। আমি বহুত বেমাৰৰ পৰা ত্ৰাণ পাব পাৰোঁ যদি ৰেগুলাৰ যোগ কৰোঁ। আৰু যোগ কৰিলে খালি এটা কথা নহয়, বেমাৰ নহয়, চিন্তাধাৰাটো ভাল হয় মানুহৰ। ভাল চিন্তা, ব্ৰড মাইণ্ডেড হয় মানুহে, ভাল চিন্তা কৰিব পাৰে, দেশৰ কাৰণে চিন্তা কৰিব পাৰে, হিংসাৰ পৰা আমি দূৰত থাকিব পাৰোঁ। এইকাৰণে এইবিলাক বস্তু বহুতকেইটা অৰ্থ ইয়াত অন্তৰ্নিহিত আছে। এইকাৰণে সকলোৱে যোগ কৰিব লাগে। মই আজিৰ দিনত প্ৰত্যেকজন মানুহক যিমান যে পাৰে সকলোৱে যোগ কৰক, যোগ কৰি নিজকে সুস্থ ৰাখক আৰু দেশকে সুস্থ ৰাখক। ধন্যবাদ জনাইছোঁ। আচলতে এইদৰে প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ বেচা নিগমৰ অধ্যক্ষ ডক্টৰ অশোক কুমাৰ সিংহে যোগৰ যি নিয়ম বা যোগৰ দ্বাৰাই এই আজিৰ কাৰ্যসূচীতে যে সমান্তৰালভাৱে আজিৰ কাৰ্যসূচীতে সীমাবদ্ধ নাথাকি প্ৰত্যেক দিনে যোগ অভ্যাস কৰি শৰীৰ চৰ্চাৰ ক্ষেত্ৰত প্ৰতিজন যুৱক যুৱতী, ডেকা গাভৰু, পুৰুষ মহিলা সকলোৱে যাতে যোগৰ জৰিয়তে নিজৰ দেহ মন সকলো ভাল কৰিব পাৰে সেই আহ্বান জনাইছে। সেই দৃশ্য সমান্তৰালকৈ আমি দেখুৱাইছোঁ। এইদৰে এই 14 নম্বৰৰ বিলাসীপাৰাৰ যি শিৱ মন্দিৰ প্ৰাংগণত এনেদৰে যোগ অভ্যাস পালন কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।